নমস্কাৰ প্ৰিয় দৰ্শক, আমি আলোচনা কৰি আছিলোঁ সূৰ্যৰ বিষয়ে। সূৰ্য অকল গ্ৰহই নহয়, হিন্দু ধৰ্মত সূৰ্য হ'ল পঞ্চদেৱতাৰ এগৰাকী দেৱতা। বৈদিক নিয়ম অনুসৰি যিকোনো পূজা পঞ্চদেৱতাৰ পূজাৰেহে আৰম্ভ হয়। এই পঞ্চদেৱতা হ'ল গণেশ দেৱতা, শিৱ দেৱতা, পাৰ্বতী দেৱী, বিষ্ণু দেৱতা আৰু সূৰ্য দেৱতা, অৰ্থাৎ সূৰ্যক ভগৱানৰ শাৰীত ৰখা হৈছে। প্ৰিয় দৰ্শক, পঞ্চদেৱতাৰ একমাত্ৰ দৃশ্যমান দেৱতা হ'ল সূৰ্য। গতিকে জন্মকুণ্ডলীত সূৰ্য বলৱান হ'লে সূৰ্য দেৱতাই অকলেই জাতকক জীৱনৰ আটাইবোৰ সুখ প্ৰদান কৰিব পাৰে। পৌৰাণিক কথাত সূৰ্যক ভগৱানৰ সোঁনেত্ৰ আৰু চন্দ্ৰক বাওঁ নেত্ৰ বুলি কোৱা হয়। জ্যোতিষশাস্ত্ৰত সূৰ্যক গ্ৰহৰ ৰজা আৰু চন্দ্ৰক গ্ৰহৰ ৰাণী বুলি কোৱা হয়। বেদত সূৰ্যক জগতৰ আত্মা বুলি কোৱা হয়। সেইবাবে সূৰ্য আমাৰ আত্মাৰ কাৰক। প্ৰিয় দৰ্শক, সূৰ্যক প্ৰায়েই 7টা ঘোঁৰাই টনা এখন ৰথত উপবিষ্ট হিচাপে চিত্ৰায়িত কৰা হয়। ই দৃশ্যমান সূৰ্যৰ ৰশ্মিৰ 7টা ৰং আৰু সপ্তাহৰ 7টা দিনক প্ৰতিনিধিত্ব কৰে। 7টা ঘোঁৰাই 7টা সদ্গুণকো নিৰূপিত কৰে। কিছুমান চিত্ৰত সূৰ্যৰ ৰথৰ ওপৰত এটা বিশাল চক্ৰ দেখা যায়, য'ত 12ডাল দণ্ড থাকে। এই 12ডাল দণ্ডই 12টা মাহক সূচিত কৰে। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পিছৰ অংশ আলোচনা কৰিম। ধন্যবাদ।